বিজনীত পুনৰ লাভ জেহাদীৰ ঘটনা। চিৰাং জিলাৰ বিজনী ৰেল ষ্টেচনত মঙলবাৰে নিশা দুগৰাকী নাবালিকাৰ সৈতে দুজন যুৱকক আটক কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে বিজনী ৰেল ষ্টেচনত দুজন যুৱক দুগৰাকী নাবালিকাৰ সৈতে অসংযত অৱস্থাত ৰাষ্ট্ৰীয় বজৰংগ দলৰ সদস্যসকলৰ দৃষ্টিগোচৰ হয়। পিছত সদস্যসকলে যুৱক দুজনক সোধা-পোছা কৰে। অভিযোগ অনুসৰি প্ৰথমে তেওঁলোকে নিজৰ পৰিচয় হিন্দু বুলি পৰিচয় দিছিল যদিও পিছত আধাৰ কাৰ্ড পৰীক্ষা কৰাত তেওঁলোকৰ প্ৰকৃত পৰিচয় পোহৰলৈ আহে। আটক যুৱক দুজন চিৰাং জিলাৰ ৰৌমাৰীৰ গেদা বজাৰ অঞ্চলৰ বাসিন্দা জামিৰুল আলী আৰু চুকুৰ আলী বুলি জানিব পৰা গৈছে। যুৱক দুজন এখন AS-26H1169 নম্বৰৰ দুচকীয়া বাহন লৈ বিজনীত আহিছিল। পিছত ৰাষ্ট্ৰীয় বজৰংগ দলৰ সদস্যসকলে বাহনসহ যুৱক দুজনক দুগৰাকী নাবালিকাসহ ৰেল আৰক্ষীৰ হাতত চমজাই দিয়ে। পিছত বিজনীস্থিত GRPF আৰক্ষী চকীত লৈ আনি ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। জয় শ্ৰীৰাম। আজি আমি আমাৰ দোকান আছে ইয়াতে ওচৰতে, মই ৰাষ্ট্ৰীয় বজৰংগ দলৰ ল'ৰা। আমি প্ৰত্যেক দিনেই আমাৰ ষ্টেচনত একবাৰ ঘূৰিবলৈ আহোঁ। আহাতে আজি মানে দুজন ল'ৰাক আৰু দুজন ছোৱালীক একেলগত ষ্টেচনত বহি থকা দেখিলোঁ। দেখাৰ পিছত চালোঁ যে কিছ কৰি আছে। পিছত ল'ৰা আৰু ছোৱালীজনক যেতিয়া ধৰি কিনে সোধ-পোছ কৰিলোঁ যে ক'ত ঘৰ, কি ঘৰ। পিছত ল'ৰাখন নিজৰ নাম হিন্দু বুলি কৈছিল আৰু ছোৱালীখনো হিন্দু বুলি কৈছিল। যেতিয়া তাৰ আধাৰ কাৰ্ড চালোঁ তেতিয়া ল'ৰাখন মুছলিম ওলাইছে। সেইটো বহুতে মানে বস্তুটো পূৰা লাভজেহাদ ওলাইছে। একচুৱেলি এতিয়া বস্তুটো আমি থানাত দিছোঁ, আমাৰ যিটো ৰেলৱে পুলিচ আছে তাত বস্তুটো এতিয়া হেণ্ডঅভাৰ কৰিছোঁ। ইয়াৰ পৰা কি হয় নহয় চবখিনি জানিব পাৰিব। আৰু এটা কথা কি, অসম চৰকাৰৰ ওচৰত আমাৰ এটাই বিশেষভাৱে অনুৰোধ যে লাভজেহাদৰ বিৰুদ্ধে কঠোৰ আইন আনক, অন্যথা আমি ৰাষ্ট্ৰীয় বজৰংগ দলে এইটো কোনো পলতে সহ্য কৰি নলওঁ। যদি আমাৰ ৰাষ্ট্ৰীয় বজৰংগ দলত যদি ৰাষ্ট্ৰীয় ঘাইপথত ওলাব লাগে তেনেহ'লে এনেকুৱা লাভজেহাদীৰ বিৰুদ্ধে ব্যক্তিক আমি ৰাস্তাত থিয় কৰি গুলিয়াই হত্যা কৰিম। এইটো আমি ৰাষ্ট্ৰীয় বজৰংগ দলে অসম চৰকাৰত কৈ দিলোঁ। আৰু যিটো আমি লাভজেহাদ কেছটো ধৰিছোঁ আজি, এইটো যদি আমি ভালকৈ তদন্ত কৰাৰ পিছত যদি বুজিছোঁ যে ল'ৰাখন মুছলিম আৰু ছোৱালীখন হিন্দু আৰু ছোৱালীখন নাবালিকা হয়, এতিয়ালৈকে এজ হোৱা নাই, তো এইটো মাইনৰিটি হৈছে। তো এটাই অসম চৰকাৰৰ ওচৰত অনুৰোধ আৰু SP আৰু DC-ৰ ওচৰত অনুৰোধ জনাইছোঁ যে ল'ৰাখনক কঠোৰ শাস্তি দিয়ক, অন্যথা ৰাষ্ট্ৰীয় বজৰংগ দল যদি এইটো ব্যৱস্থা ল'ব লাগে। কথা নহয়, যেনেকৈ নলবাৰীত হৈছে লাভজেহাদ হৈছে, আমাৰ হিন্দু যুৱতীৰ লগত আৰু হিন্দু এটা ল'ৰাক মাৰি পেলাইছে। ঈদৰ দিনাও বলি হৈছে, হোলীৰ দিনাও বলি হৈছে। এনেকুৱা কৰি হিন্দু কেতিয়াও সহ্য কৰি নাথাকে। আৰু অন্যথা বজৰং দলে যদি ৰাস্তাত নামিব লাগে তেনেহ'লে আমি আইন প্ৰশাসন আৰু চৰকাৰক কাহাকো এৰি নিদিওঁ, আমি কাহাকো ভয় নকৰোঁ। এইটো চৰকাৰৰ কাষত বিনম্ৰভাৱে অনুৰোধ হৈছে। আৰু আমাৰ যিটো আসামৰ যিটো হিমন্ত বিশ্ব শৰ্মা CM ছাৰৰ লগত এটা ভালকৈ আমি অনুৰোধ কৰি জনাইছোঁ যে ছাৰ আপুনি বস্তুটোক ভালকৈ তদন্ত কৰক, যে এইটো একচুৱেলি ভাল পোৱা নহয়, এইটো তাহাঁতৰ প্লেনিংটো বন্ধ কৰিব লাগে। আৰু যেনেকৈ নলবাৰীত ইনকাউণ্টাৰ কৰিছে এনেকৈ আমাৰ বিজেপিতো ইনকাউণ্টাৰ কৰিব লাগিব, অন্যথা বজৰং দলে এৰি নেযায়। জয় শ্ৰীৰাম। তো আজি যিটো আমি গোপন সূত্ৰৰ ভিত্তিত যিটো আমি বিজনী ৰেলৱে ষ্টেচনৰ পিছফালে যিটো আমাৰ RPF যিটো পুলিচ ষ্টেচন আছে, তাতে এটা দুৰ্ঘটনা যিটো হৈ গ'ল, যে লাভজেহাদৰ এটা ঘটনা আকৌ আমি বিজনী দেখা পালোঁ। আৰু এটা দুৰ্ভাগ্যজনক, দিনক দিনৰ লাভজেহাদৰ ঘটনা বাঢ়িয়ে আছে। তো এইফালে এতিয়া আমি হিন্দু সমাজক আমি এটাই মেছেজ দিব বিচাৰিছোঁ, আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ ফালৰ পৰা, যে আমাৰ হিন্দু সমাজৰ যিবিলাক অভিভাৱক তেখেতক আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ ফালৰ পৰা, যে আমাৰ হিন্দু ছোৱালী বা আমাৰ হিন্দু বোৱাৰীসকলক বা আমাৰ হিন্দু নাৰীসকলক যে আপোনালোকে কমচে কম সজাগ আৰু সচেতন হওক, যাতে আমাৰ যিবিলাক বিধৰ্মীয়ে আমাৰ হিন্দু ছোৱালী হিন্দু বোৱাৰী যিবিলাক টাৰ্গেট কৰি আছে, যাতে আমাৰ সিহঁতৰ ধৰ্মান্তৰকৰণ নহয়। সিহঁতৰ টাৰ্গেট এটাই, যাতে আমাৰ হিন্দু ছোৱালী আৰু হিন্দু নাৰীসকলক যাতে আমি কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ। সিহঁতৰ এটা লাভজেহাদৰ এটা ডাঙৰ এটা ষড়যন্ত্ৰ। তো এই ষড়যন্ত্ৰ আমি প্ৰতিৰোধ কৰাৰ কাৰণে আমি সদায় বিশ্ব হিন্দু পৰিষদ বজৰং দল তথা আমাৰ যিমান হিন্দু সংগঠন আছে ভাৰতবৰ্ষত বা আমাৰ অসমত,
গোটেইকেইটা আমাৰ হিন্দু সংগঠন যদি আমি ৰাজপথত যদি ওলাই আহিব লাগে তেতিয়াহ'লে এই মিয়া যিবিলাক জেহাদী চিন্তাধাৰা যিবিলাক মিয়া মুছলমান সিহঁতক কিন্তু আমি কি কয় সিহঁতৰ কিন্তু ৰাতি টোপনি নোহোৱা হৈ যাব আৰু সিহঁতৰ আগন্তুক দিনত যিবিলাক ভয়াৱহ যিটো পৰিস্থিতি হ'ব ইয়াৰ বাবে জগৰীয়া কিন্তু আমাৰ হিন্দু সমাজ নহয়, ইয়াৰ বাবে জগৰীয়া হ'ব জেহাদী মৌলবাদী যিবিলাক চিন্তাধাৰা সিহঁতে জগৰীয়া হ'ব। আৰু লগতে আইন প্ৰশাসনক আমি এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে আমাৰ হিন্দু নাৰী প্ৰতি যিটো সুৰক্ষা যাতে আমাৰ সদায় যাতে আমি হিন্দু নাৰীসকল যাতে আমাৰ সদায় সুৰক্ষিত হৈ থাকে। আৰু লগতে আমাৰ অসম চৰকাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মহোদয়ে ওচৰত আমি এটা বিশ্ব হিন্দু পৰিষদ বজন দলৰ ফালৰ পৰা এটাই বাৰ্তা দিব বিচাৰিছোঁ যাতে আমাৰ হিন্দু নাৰীসকলে আইন এটা সুৰক্ষা হিন্দু নাৰীৰ আইন সুৰক্ষা যাতে প্ৰণয়ন হয় আৰু লগতে লাভ জেহাদ আইন প্ৰণয়ন যাতে হয়। আৰু আমাৰ বিশেষকৈ এই যিবিলাক ঘটনা লাভ জেহাদৰ ঘটনা এইবিলাক শুনি মানে আমাৰ এটা মানে বিশেষকৈ আমাৰ আগন্তুক দিনৰ কাৰণে এটা ভয়ানক পৰিস্থিতি আহি আছে। সিহঁতৰ কেৱল টাৰ্গেট আমাৰ হিন্দু নাৰী আৰু হিন্দু বোৱাৰী। তো এই বস্তুটো আমাৰ প্ৰতিৰোধ কৰিব লাগিব, যেনেকৈ নহওক বলপূৰ্বকভাৱে হওক বা আমাৰ কৌশলগতভাৱে হওক, যিকোনো আইন প্ৰক্ৰিয়াৰ দ্বাৰাই হওক এই যিটো লাভ জেহাদৰ যিবিলাক বিষয় এই বস্তুটো প্ৰতিৰোধ কৰিব লাগিব, বন্ধ হ'ব লাগিব। অন্যথা আমাৰ যিমান হিন্দু সংগঠন আছে হ'ব লগা হয়, অলৰেডি বহুত হিন্দু সমাজ আমাৰ জাগ্ৰত হৈছে আৰু হিন্দু সংগঠনবিলাকে কিন্তু হাত সাৱটি বহি নাথাকে।